এতিয়া মই আছো আসলতে বৰগোহাঁই বংশাৱলী শতবৰ্ষ বৰগোহাঁই বংশাৱলী বৰগোহাঁই বংশাৱলীত মই সকলোকে PNB আছামলৈ স্বাগতম জনাইছোঁ। মাতটো ভাগি থাকিলে মাতটো ভাগি থকাৰ কাৰণে ডাঙৰকৈ চিঞৰিব পৰা নাই। যিয়ে নহওক এই যে বৰগোহাঁই আহোম ৰাজত্ব কালত যিসকল বৰগোহাঁই পদবীধাৰী বৰগোহাঁই পদ যিসকলে পাইছিলে সেইসকলৰ যি বংশ সেই বংশক লৈ বৰগোহাঁই বংশাৱলী। এই বৰগোহাঁই বংশাৱলীৰ শতবৰ্ষ কাৰ্যসূচী মেছাগড়ত অনুষ্ঠিত হৈছে, নাজিৰাৰ মেছাগড়ত। আৰু তালৈ আজি আহিছিলোঁ। আমি ভাবিলোঁ যে এই বৰগোহাঁই ইতিহাস সম্পৰ্কে অকণমান নিশ্চয় জানিব লাগিব। কোন আছিলনো প্ৰথমজন বৰগোহাঁই, কোন আছিল আহোম ৰাজত্বকালৰ প্ৰথমজন বৰগোহাঁই পদবী কোনে পাইছিল আৰু তেওঁ কোন বংশৰ পৰা গৈছিল, এই কথাবিলাক নিশ্চয় জনাৰ প্ৰয়োজন আছে। আৰু তেতিয়া আচলতে এনেধৰণৰ মোৰ ভিডিঅ'বিলাক সদায় জানে যে মই যেতিয়া ভিডিঅ'বিলাক কৰোঁ, মই যিবিলাক ভিডিঅ' আগবঢ়াওঁ তাত কিবা এটা তথ্য নিশ্চয় নতুন প্ৰজন্মই জানিব লাগিব। বৰগোহাঁইনো কি, বৰগোহাঁইসকলৰ পদবীৰ কাম কি আছিলে, তেওঁলোকে কি কৰিছিলে, এই বিষয়বিলাক জানিবৰ কাৰণে। আৰু সেই বৰগোহাঁইসকলৰ যি বংশধৰ সেই বংশধৰসকলৰ আজি ইয়াত শতবৰ্ষৰ বংশাৱলী পাতিছে। এটা বিৰাট আয়োজন এটা চলি আছে। আৰু সেই বিৰাট আয়োজনৰ মাজত মই আপোনালোকক লৈ আহিছোঁ। সকলোকে এফালৰ পৰা দেখুৱাই যাম আৰু ইতিহাসসমূহ জনাই যাম। নমস্কাৰ, মই সদৌ অসম বৰগোহাঁই বংশাৱলীৰ সন্মানীয় সভাপতি মুহি বৰগোহাঁইৰ কাষত আছোঁ। আচলতে প্ৰথমতে মই জনাইছোঁ নতুন প্ৰজন্মই জানিব লাগিব যে বৰগোহাঁই পদবী কেতিয়াৰ পৰা সৃষ্টি হৈছিল আৰু বৰগোহাঁই বংশটো কেতিয়াৰ পৰা আৰম্ভ হৈছে। মই গোটেই কথাখিনি নতুন প্ৰজন্মৰ কাৰণে, যিসকল বৰগোহাঁই নতুন প্ৰজন্মই এতিয়াও গোটেই নিজৰ ইতিহাস নাজানে, শিপাডাল নাজানে, তেখেতসকলৰ জ্ঞাতাৰ্থে এই গোটেই কথাখিনি জনাব বিচাৰিছোঁ। মই অকণমান জানিব বিচাৰিম বৰগোহাঁই ইতিহাস সম্পৰ্কে। বৰগোহাঁই ইতিহাস বুলি ক'বলৈ গ'লে চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত যেতিয়া মামুং নৈৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহিছিলে অসমলৈ, এই সোণৰ অসম গুহাৰ মানসেৰে অসমৰ সোণৰ শস্যৰে ভৰা অসমলৈ আহিছে। তেতিয়াই 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ লগত যিসকল সহচৰ আহিছিলে এইসকলৰ ভিতৰত প্ৰধান সহচৰবিলাকৰ ভিতৰত অন্যতম এজন প্ৰধান আছিলে থাওমুন কংগন। তেখেত আছিলে আমাৰ বৰগোহাঁই বংশৰ আদি পুৰুষ। থাওমুন কংগন হয়। তেখেতৰ পৰাই যিমান গতানুগতিকভাৱে যিসকল বৰগোহাঁই পদবী হ'ল বংশধৰসকলৰ পৰিচয় তেতিয়াৰ পৰাই লিপিবদ্ধ কৰা এটা আমাৰ পৰম্পৰা আছিলে। এই পৰম্পৰাটো অটুট ৰাখি আধুনিক কালত 1921 চনত প্ৰথম সদৌ বৰগোহাঁই বংশাৱলীখন প্ৰতিষ্ঠা কৰা হৈছিলে। এতিয়া মই যে তেখেতৰ অসমীয়া নাম আছে নেকি বা আমাৰ থাওমুন কংগনৰ মই অসমীয়া তেনেকুৱা নাম নাই। তেখেতৰ এখন সম্পূৰ্ণ টাই ভাষাৰ নাম আছিলে। তেতিয়াৰ পৰাই বৰগোহাঁই পদবীটো চলি আছিলে নেকি? তেতিয়াৰ পৰা পদবী আহোম ৰাজত্ব কালৰ শেষজনলৈকে আছিলে। আৰু তাৰ পাছত তেওঁলোকৰ পাছতো যিসকল বৰগোহাঁই আমাৰ যিটো বংশ পৰিচয়, আমাৰ বৰগোহাঁই বংশ বুলি ক'লে অন্য এতিয়া আজিৰ তাৰিখত কোনো ৰাজনীতি বা কিবা অন্য ধৰণৰ নাই। আমাৰ বংশ পৰিচয়টো হ'ল মূল আমাৰ লক্ষ্য। বংশ পৰিচয় আমাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে। এইসকলক একত্ৰিত কৰি তেখেতসকলৰ কৰ্ম বিকাশ নৱপ্ৰজন্মৰ মাজত ভাতৃত্ববোধ গঢ়াই তোলা, এইটো আমাৰ বৰগোহাঁই বংশাৱলীৰ মূল উদ্দেশ্য।
আজি কৈ ল'ব লাগিব ন দাদা আচলতে মোৰ আজি কেমেৰা কৰি আছে মোৰ সিয়াক দেখুৱাব পৰা নাই দেখুৱাম মাজতে মই সিয়া আৰম্ভ কৰি দিওঁ ঠিক আছে মোৰ লগত এতিয়া আছে উদযাপন সমিতিৰ প্ৰচাৰ বিভাগৰ সভাপতি মাননীয় ভাস্কৰ বৰগোহাঁই মোৰ বন্ধু ভাস্কৰ গোটেই কাৰ্যসূচীটো মোক কালিৰ পৰা আৰম্ভ যিহেতু হৈছে কাৰ্যসূচী কেনেধৰণৰ কি আচলতে মই ক'ব লাগিব যে বৰগোহাঁই বংশাৱলী অনুষ্ঠানটো প্ৰকৃততে কি আৰু বৰগোহাঁই বংশাৱলী অনুষ্ঠানটোৰ আজি পৰিব্যাপ্তি কি আৰু একেদৰে আজি এই স্বৰূপ যিটো প্ৰতিফলিত হৈছে বৰগোহাঁই বংশাৱলীৰ কাৰণ তাত দেখা পোৱা গৈছে যে সমিল মিলেৰে যিসকল লোকে পাৰিবাৰিক একোটা সম্বন্ধৰে বান্ধ খাই থকাৰ দৰে সকলোৱে অসমৰ ভিন্নখন জিলাৰ নিজৰ অৱস্থিতিৰ পৰা আহি এই চাউবিন ক্ষেত্ৰত সমবেত হৈছেহি আৰু এই সমবেতকৰণৰ সময়ছোৱাত ইয়াত কিন্তু সকলোৰে ভাল পোৱা আৰু যিটো পাৰিবাৰিক প্ৰেমৰ যিটো ভাৱধাৰা সেই ধাৰাৰে ইয়াত আবদ্ধ কিন্তু তেখেতসকলৰ লগত কেতিয়াও যিটো আৱেগিক প্ৰেমৰ সিদ্ধান্ত বা তেনেকুৱা ধৰণৰ বিষয়বস্তু ইয়াত কেতিয়াও ঠাই ল'ব নোৱাৰে আৰু এইটো বংশ পৰম্পৰা অনুসৰিয়ে এইটো 1959 চনত যেতিয়া প্ৰথমবাৰলৈ বৰগোহাঁই বংশাৱলী উদযাপন হৈছিল সেই সময়ৰ পৰাই মানি অহা এটা নিয়ম আৰু এই 100 বছৰ কেনেকৈ 59 চনৰ পৰা 59 চনতে 100 বছৰ হ'ব 1959 চনত যেতিয়া উদযাপন হৈছিল তাৰো পূৰ্বে 1921 চনৰ যিটো ৰূপ সেই 1921 চনৰ পৰা ইয়াক পালন কৰি অহা হৈছে 1959 চনত মাদুৰীত উদযাপিত যিখন বংশাৱলী সেই বংশাৱলীত তথ্য সহকাৰে আৰু বংশাৱলী প্ৰস্তুতিকৰণৰ প্ৰক্ৰিয়াটোক বলিষ্ঠভাৱে গ্ৰহণ কৰাৰ সিদ্ধান্ত হৈছিল আৰু তাৰ পূৰ্বে 1921 চনতেই আধুনিকভাৱে যিটো বংশাৱলী উদযাপন হয় তাৰ শুভাৰম্ভ ঘটিছিল আৰু 1921 চনৰ পৰা আহি আজিৰ এই পৰ্যায়ত উপনীত হোৱা হৈছে এতিয়া কাৰ্যসূচী কি আছে আজিৰ দিনটোলৈ যদি আমি চাওঁ কালিৰ পৰা কওকচোন মোক হয় যোৱাকালি যিখিনি কাৰ্যসূচী আছিল পুৱা 100খন পতাকা উত্তোলন কৰা হৈছিল যে শতবৰ্ষ অতিক্ৰম কৰি গৈছে বৰগোহাঁই বংশাৱলীয়ে আৰু শতবৰ্ষীয় 100খন পতাকাৰ তলত 100জনকৈ ব্যক্তি সমবেত হৈছিল উত্তোলক হিচাপে আৰু তেখেতসকলে নিজ নিজ পতাকাৰ তলত অৱস্থান কৰাৰ মুহূৰ্তত ইয়াত কেন্দ্ৰীয়ভাৱে তাত যিজন কেন্দ্ৰীয় বৰগোহাঁই বংশাৱলীৰ সভাপতি সম্পাদক তেখেতসকলৰ তাত অৱস্থান হৈছিল আৰু তেখেতসকলৰ ভাষণ সকলোৱে শুনিছিল আৰু ভাষণৰ পূৰ্বে পতাকা উত্তোলনৰ সময়ত জাতীয় সংগীত জাতীয় সংগীত পৰিৱেশন হৈছিল আৰু এই একেদৰেই সেই আৰম্ভ হোৱা অনুষ্ঠানটোত 7জন পুলিন পুঠাও যিকেইজন পুলিন পুঠাৰ আজি প্ৰতিজন ইয়াত উপস্থিত হোৱা লোকে একোজন বংশধৰ সেই 7জনকৈ পুলিন পুঠাৰ স্মৃতিত একোজোপাকৈ বৃক্ষ ৰোপণ কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত যোৱাকালিৰ যিখিনি কাৰ্যসূচী আছিল সেইখিনি কাৰ্যসূচীত গ্ৰন্থ উন্মোচনীৰ এখন ডাঙৰ সভা অনুষ্ঠিত হৈছে কিমান গ্ৰন্থ উন্মোচন যোৱাকালি 10খন গ্ৰন্থ উন্মোচন হৈছে আৰু তাৰে ভিতৰত অসমীয়া জাতিক অসমৰ ভৱিষ্যত যিটো দৃষ্টি আৰু লগতে বুৰঞ্জী আৰু ইতিহাসৰ যিখিনি সমল সেই সকলোখিনিক এক সংৰূপিত ৰূপত বৰগোহাঁই বংশাৱলীৰ এই মজিয়াখনে দিবলৈ চেষ্টা কৰিছে আৰু সেইখিনিৰ মাধ্যমেৰে যাতে জাতিটোৱে সমিল মিলেৰে আগবাঢ়ি যোৱাৰ যিটো শক্তি তাকো আহৰণ কৰিবলৈ সক্ষম হয় সেইখিনি চিন্তা তাত ৰখা হৈছে আৰু লগতে যোৱাকালি খামৰাপ নামৰ যিখন ইয়াৰ একেটা নামৰে প্ৰতিটো সময়ৰ বংশাৱলী অধিৱেশনৰ প্ৰকাশ যিখন স্মৃতি গ্ৰন্থ সেইখন উন্মোচন হৈছে হয় খামৰাপ যোৱাকালি উন্মোচন হৈছে এখন খামৰাপখন আৰু মহানন্দ বৰগোহাঁই তেখেতৰ এই সম্পাদনাতে এখন প্ৰকাশ পাইছে আৰু একেদৰেই জয়মতী সাহিত্য নামৰ গ্ৰন্থখনিৰ কালি উন্মোচন হৈছে আৰু একেদৰেই যিটো যুদ্ধোত্তৰ কালৰ অসমীয়া উপন্যাস সাহিত্য তাৰ ওপৰতো গ্ৰন্থ ৰচিত হৈছে সেইখিনি কিতাপো কালি উন্মোচন হৈছে আৰু লেচাৰী বুটলা বুৰঞ্জীকে ধৰি বুৰঞ্জীমূলক গ্ৰন্থ 3খনকৈ উন্মোচন হৈছে গতিকে এই সকলোখিনিৰে সৈতে এই শতবৰ্ষীয় বংশাৱলীৰ প্ৰকাশনৰ দিশটো যথেষ্ট উজ্জ্বল হৈ উঠিছে এতিয়া কাৰ্যসূচী আৰু কি আছে এই সময়ছোৱাত যিটো যুগসন্ধিক্ষণৰ অসম আৰু থলুৱা অসমীয়াৰ ভৱিষ্যত
এই বিষয়ক লৈ এতিয়া আলোচনা চক্ৰ আছে আৰু এই আলোচনা চক্ৰলৈ অসমৰ কেইবাজনো স্বনামধন্য ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকল আহি সিংহভাগে অংশগ্ৰহণ কৰিছেহি আৰু কিছু সময়ৰ পিছত এই আলোচনা চক্ৰ দুৱাৰ মুকলি হ'ব আৰু আমাৰ যিসকল ইয়াত দুৱাৰ মুকলি কৰাৰ যিটো গান তাৰ কাৰণে আমাৰ 100গৰাকীকৈ মহিলাই তাত সমবেত হৈ গীত পৰিৱেশন কৰি আহিছে যোৱাকালিও সেইখিনি তেখেতসকলে কোৰাছ পৰিৱেশন কৰিছে 100গৰাকী মহিলাই আৰু আজিও 100গৰাকী যুৱতী আৰু মহিলাই এই গীত পৰিৱেশনৰ কাৰণে ইতিমধ্যে তেওঁলোক প্ৰস্তুত হৈ উঠিছে কাইলৈ কি আছে অহাকালিলৈ পুৱাৰ ভাগতেই এটা বৃহৎ সাংস্কৃতিক সমদল হ'ব আৰু এই সাংস্কৃতিক সমদলৰ প্ৰথম উদ্ভৱস্থল হ'ল এই চাউবিন ক্ষেত্ৰ আৰু চাউবিন ক্ষেত্ৰৰ পৰা ঐতিহাসিক জয়দৌল জয়সাগৰ পুখুৰীৰ কাষেদি অৰ্থাৎ জয়সাগৰ হৈ এই সমদল আগবাঢ়ি যাব শিৱসাগৰ নগৰলৈ আৰু শিৱসাগৰ নগৰৰ ঐতিহাসিক জয়দৌল শিৱদৌল আৰু শিৱসাগৰ পুখুৰীৰ কাষেদি শিৱসাগৰৰ যিটো BG ৰোড সেই পথেৰে আগবাঢ়ি গড়গাঁৱৰ কাষেদি পুনৰ নাজিৰা নগৰ প্ৰৱেশ কৰিব আৰু নাজিৰা নগৰত প্ৰৱেশ কৰি ই পুনৰ চাউবিন ক্ষেত্ৰত সমাপন হ'বহি আৰু তাৰ পাছতেই মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কাৰ্যসূচী হাতত লোৱা হৈছে ধন্যবাদ ভাস্কৰ বৰগোহাঁইৰ ফালৰ পৰা আমি গোটেই কথাখিনি গম পালোঁ ভাস্কৰৰ লগত কথা পাতি থকাৰ মাজতে আপোনালোকক অকণমান দেখুৱাই লওঁ ইয়াত বাণিজ্য মেলা হৈছে জনগোষ্ঠীয় খাদ্য মেলা হৈছে আৰু এই যিখিনি খাদ্য সম্ভাৰ আমাৰ জনগোষ্ঠীয় খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰসমূহ ওলাইছে টোপোলাত দিয়া ভাত বা গাহৰি মঙহ বা কুকুৰা মঙহ পোৰা গৰৈ মাছ পোৰা এই যিবিলাক জনগোষ্ঠীয় খাদ্য আমাৰ অসমীয়া জনগোষ্ঠীয় খাদ্য সেইবিলাক চাই মদ সাঁজ বিভিন্ন ধৰণৰ খাদ্যবিলাক লৈ যায় আৰু সমান্তৰালভাৱে ইয়াত আমাৰ যিখিনি পৰম্পৰাগত সাজ পোছাক টাই আহোমসকলৰ যি পৰম্পৰাগত সাজ পোছাক সেই সাজ পোছাক সকলোবিলাকো ওলাইছে আৰু এইদৰে এটা সুন্দৰ পৰিৱেশ আচলতে সুন্দৰ পৰিৱেশ বংশাৱলীৰ লগতে জনসাধাৰণ আহিব পৰাকৈ আৰু জনসাধাৰণে আহি ইয়াৰ পৰা কিবা এটা সংগ্ৰহ কৰি লৈ যাব পৰাকৈ এইখিনি এখন সুন্দৰ বাণিজ্য মেলা ইয়াত হৈছে আৰু গোটেই পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাই দিলোঁ ভাবিলোঁ যে গোটেই পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিওঁ যে কেনেধৰণৰ অনুষ্ঠান এটা আয়োজন হৈছে আৰু আজিকালি প্ৰায়বিলাক অনুষ্ঠানতে এনেধৰণৰ বাণিজ্য মেলা হয় কিন্তু এই যিবিলাক আমাৰ জাতীয় যিবিলাক অনুষ্ঠান তাত পৰাপক্ষত আমাৰ এই যিবিলাক পৰম্পৰাগত সাজ পোছাক পৰম্পৰাগত খাদ্য সম্ভাৰ এই পৰম্পৰাগত খাদ্য সম্ভাৰ পৰম্পৰাগত সাজ পোছাক এইবিলাক বিশেষভাৱে পোৱা যায় আৰু সেইকাৰণে মই এইখিনিও মাজতে আপোনালোকক দেখুৱাই দিলোঁ আমাৰ শ্বৰীফ বিপিন আকৌ আমাৰ হিয়া তেওঁলোকে চাই আছে গোটেইবিলাক উপভোগ কৰিছে চাইছে এফালৰ পৰা আৰু ময়ো এইখিনি আপোনালোকক দেখুৱাই দিলোঁ এইখিনি আমাৰ পৰম্পৰাগত সাজ পোছাক অৱশ্যে কটন কেণ্ডিও লগত আছে সেইবিলাকো লগত থাকিব আৰু যিয়ে নহওক আৰু মাজে মাজে অন্যান্য যিবিলাক সা সৰঞ্জাম আৰু চবতকৈ ভাল লাগিলে যুৱতীসকল সৰহসংখ্যক যুৱতী আৰু মহিলাই কিন্তু জাতীয় সাজপাৰ পৰিধান কৰি আহিছে এইটো সকলোতকৈ এটা উল্লেখনীয় দিশ আৰু এইবিলাকে আমাক নতুন শিক্ষা দিয়ে আৰু ইয়াত অকল এয়াই নহয় ইয়াৰ লগত সমান্তৰালভাৱে বাণিজ্য মেলা খাদ্য মেলা গ্ৰন্থমেলা সকলোবিলাক অনুষ্ঠিত হৈছে আৰু আশা কৰোঁ এটা সফল অনুষ্ঠান ইতিহাস শিকিবৰ কাৰণে নতুন প্ৰজন্মই নিজৰ শিপাৰ লগত বৰগোহাঁই বংশৰ নতুন প্ৰজন্মই নিজৰ শিপাৰ লগত পৰিচয় হ'বৰ কাৰণে বৰগোহাঁই বংশাৱলীৰ অতি প্ৰয়োজন আছে আৰু সেই বৰগোহাঁই বংশাৱলীৰ আজি শতবৰ্ষীয় অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ নমস্কাৰ।